आप देख रहे हैं चाणक्य न्यूज और मैं हूं आपके साथ मानवी ठाकुर। आज की कुछ खास खबरें। बंगाली परिषद असम के नेतृत्व में तथा असम चाय जनजाति छात्र संघ के सहयोग से शोणितपुर जिले के अंतर्गत शिंगरी पुलिस चौकी क्षेत्र में असम माला पथ पर बांग्लादेश की अंतरिम सरकार के मुख्य सलाहकार डॉक्टर मोहम्मद यूनुस का पुतला दहन किया गया। उल्लेखनीय है कि बीते 18 दिसंबर 2025 को बांग्लादेश में दीपू चंद्र दास नामक एक हिंदू युवक पर झूठा आरोप लगाकर कुछ कट्टरपंथी विचारधारा के मुस्लिम लोगों ने बेरहमी से पीट कर हत्या कर दी तथा उसे पेड़ से बांधकर आग लगा दी। इस जघन्य और बर्बर घटना के विरोध में आज शिंगरी पुलिस चौकी क्षेत्र में बांग्लादेश के मुख्य सलाहकार डॉक्टर मोहम्मद यूनुस का पुतला दहन कार्यक्रम संगठनों द्वारा आयोजित किया गया। आज के इस पुतला दहन कार्यक्रम में बंगाली परिषद असम के केंद्रीय नेता बंतोष मित्र, असम चाय जनजाति छात्र संघ के केंद्रीय नेता लक्षेश्वर मिर्धा, बंगाली परिषद असम के शोणितपुर जिला अध्यक्ष शतदल चौधरी सहित अन्य नेता एवं कार्यकर्ता उपस्थित रहे। पुतला दहन कार्यक्रम की सूचना मिलते ही शिंगरी पुलिस चौकी के प्रभारी अधिकारी चमदन स्वर्गीयारी के नेतृत्व में बड़ी संख्या में पुलिस बल तथा सीआरपीएफ मौके पर पहुंची। আমি ইয়ার আজি মোহাম্মদ ইউনুস বাংলাদেশের যে অবৈধ সরকার চলাই আছে সি বোলে আমি সোশিয়াল মিডিয়ার যোগেদি পাইছো সি বোলে মুখ্য উপদেষ্টা। ই যে কিহর মুখ্য উপদেষ্টা এইটো নাজানো, কিন্তু সি মুখ্য উপদেষ্টা হওয়ার পিছৰ পৰা বাংলাদেশত যে মানে আমাৰ হিন্দুৰ ওপৰত হত্যাযজ্ঞ সি চলাইছে সেইটোৰে চাগে উপদেষ্টা। তো আমাৰ মানুহখিনিক মৰিয়াই সেইদিনাখন দীপু চন্দ্ৰ দাসক যে অৰ্ধমৃত অৱস্থাত মানুহজনক জ্বলাই দিলে, সেইটোৰ প্ৰতিবাদত তাক আমিতো সন্মুখৰ পৰা নাপাওঁ। সেইটোৰ প্ৰতিবাদত আমি ইয়াত তাৰ পুতলিকা দাহ কৰিছোঁ, তাৰ ফটো ইয়াত আমি আজি জ্বলাইছোঁ। নিশ্চয়কৈ অতিকে দুৰ্ভাগ্যজনক ঘটনা। বাংলাদেশ চৰকাৰে বা বাংলাদেশৰ জনসাধাৰণ যিসকলে উগ্ৰতাভাৱে মানে তাত বসবাস কৰা হিন্দু লোকসকলৰ ওপৰত অত্যাচাৰ জীৱন্ত জ্বলাই দিয়াৰ দৰে নিকৃষ্ট কাণ্ড কৰিলে, সেয়া অতিকে মানৱীয়তাৰ দৃষ্টিৰে অতিকে দুৰ্ভাগ্যজনক কথা। মানুহ হিচাপে তেখেতসকলক দৃষ্টি দিব লাগিছিলে, কিন্তু তাত কিন্তু ধৰ্মীয় এটা আৱেগ বা ধৰ্মীয় এটা বিভাজন সৃষ্টি হৈছে, যিটো আজিৰ তাৰিখত খুবেই এটা উল্লেখনীয় দিশ, য'ত মানে ভৱিষ্যত যাতে বাংলাদেশৰ লগত ভাৰত চৰকাৰৰ বা ভাৰতৰ যি এটা সম্পৰ্ক আছিল সেয়া কিন্তু বিঘ্নিত হৈছে। আৰু বাংলাদেশ গঠনৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ভাৰতৰ জনগণে কিন্তু সহায় কৰিছিলে, যাৰ সহায়ত আজি বাংলাদেশ চৰকাৰ হ'ল। পাকিস্তানৰ পৰা বিভাজন হৈ বাংলাদেশ এটা স্বাধীনভাৱে জীয়াই থকাৰ তেখেতসকলে এটা স্বাধীন দেশ পাইছিলে, কিন্তু আজি সেইসকলে ভাৰতক কিন্তু আজি যিটো সন্মান দিব লাগিছিলে তাৰ বিপৰীতে কিন্তু তেখেতসকলে গতি কৰিছে, যাৰ বাবে ভাৰত চৰকাৰ যথেষ্ট কঠোৰ। ভাৰত চৰকাৰ পৃথিৱীৰ এটা শক্তিশালী দেশ। বাংলাদেশী যি লোক আছে বা চৰকাৰ আছে, তেখেতসকল ভাবি নলওক যে ভাৰতত বসবাস কৰা যিসকল মানে লোকক হাৰাশাস্তি কৰি যে তেখেতসকলে বাংলাদেশক যে ওপৰত লৈ যাব বা ভাৰতক মানে দুৰ্বল কৰি পেলাব, সেয়া কিন্তু হ'ব নোৱাৰে। ভাৰত চৰকাৰে ইচ্ছা কৰিলে বাংলাদেশক মানে ঠাণ্ডা কৰিবৰ কাৰণে ঘণ্টা সময় নালাগে, 1 ঘণ্টাৰ ভিতৰত বাংলাদেশ ঠাণ্ডা হ'ব লাগিব। কিন্তু এতিয়ালৈকে কিন্তু ভাৰত চৰকাৰে চাই আছে। আমি আশা কৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীক যে বাংলাদেশত যি অপ্ৰীকৃত সৃষ্টি হৈছে, যি এটা হত্যা হিংসা চলি আছে, তাক দমন কৰিব লাগিব। আৰু ইয়াৰ পৰাই তেখেতসকলক শিক্ষা দিব লাগিব। ইয়াৰ আগত পাকিস্তানৰ নিচিনা দেশ ভাৰতৰ আগত কিন্তু নতশিৰ হ'ব লগা হৈছে। বাংলাদেশ ভাৰতৰ তুলনাত একেবাৰে 1 ইঞ্চি শক্তিশালী নহয়, তথাপি তেখেতসকলে যি উগ্ৰ মৌলবাদী চলি আছে, তাত উপদেষ্টা ইউনুছ চৰকাৰ যি আছে, তেখেতসকলে যিটো ষড়যন্ত্ৰ কৰিছে সেয়া কিন্তু কেতিয়াও নৰ্থ ইষ্ট দখল হোৱাৰ সপোন পূৰণ নহ'ব। অসম দখল হোৱাৰ সপোন পূৰণ নহ'ব। অসমীয়া ৰাইজে খতম হৈ আছে। বাংলাদেশীতকৈ বেছি শক্তিশালী আমি আছোঁ। তেখেতসকলে কিন্তু আজিৰ এই আহ্বান আমি এই সুযোগতে ভাৰত চৰকাৰ, অসম চৰকাৰক আহ্বান জনাইছোঁ যে অনতিপলমে বাংলাদেশত থকা হিন্দু লোকক সুৰক্ষা প্ৰদান কৰিব লাগিব, অন্যথা বাংলাদেশক পাকিস্তানৰ নিচিনা তেখেতসকলক প্ৰতিৰোধ কৰিব লাগিব। আজি আমি কিছুদিন আগত পৰা ছ'চিয়েল মিডিয়াত দেখি পাইছোঁ যে বাংলাদেশত আমাৰ সনাতনী হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, হিংসা অত্যাচাৰ চলি আছে। এই হত্যাৰ প্ৰতিবাদত আমি আজি মৌলবাদী চিন্তাধাৰাৰে চলোৱা চৰকাৰ ইউনুছ চৰকাৰক চৰকাৰৰ আমি পুতলিকা দাহ কৰিছোঁ।
আৰু এই সুযোগতে আমি এই কথাটোৱে মানে সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যতে যাতে এই ধৰণৰ মানে হত্যাযজ্ঞ যাতে তাতে আৰু হিন্দুৰ ওপৰত নচলে। গতিকে তাৰ কাৰণে আমি সকলোকে আজি আমাৰ ভাৰতবৰ্ষৰ অসমৰ হিন্দু সমাজ এক মাৰ বান্ধি থিয় হৈ আজি পুতলিকা দাহ কৰিছোঁ।